আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশত তাৰ সেনাবাহিনীয়ে যে অতৰ্কিতে অত্যন্ত আন্তৰ্জাতিক আইনৰ বিৰোধী পদক্ষেপ লৈ মাদুৰক অপহৰণ কৰি তেওঁৰ পত্নীক অপহৰণ কৰি কোকেইন বা নিষিদ্ধ ড্ৰাগ সৰবৰাহ কৰাৰ এটা অতি গোকাত মিছা অভিযোগ তুলি তাৰ গোচৰ কৰিবলৈ লৈ গৈছে। এইটো এটা বিশ্বৰ ইতিহাসতে নোহোৱা নপৰে। আমাৰ মানৱ সমাজত সেইটো ঘটনা ঘটিলে আমাৰ মানে সাধাৰণ শান্তিপ্ৰিয় নাগৰিকৰ মাজত সেইটো গুণ্ডামী বুলি কোৱা হয়। এইটো এটা আন্তঃৰাষ্ট্ৰীয় গুণ্ডামীৰ বাহিৰে একো নহয়। কাৰণ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এটা কিছু আইন আছে। এখন দেশে কোনো কাৰণ নোহোৱাৰ কাৰণে এখন দেশ আক্ৰমণ কৰিব নোৱাৰে, তেতিয়াহ'লে দেশখনৰ সাৰ্বভৌমত্ব নষ্ট হয়। এখন দেশৰ সীমা অতিক্ৰম কৰিবলৈ হ'লে ফৰ্মেলি আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰিব। যুদ্ধৰ ঘোষণা নাই। তেওঁলোকে এতিয়া মাদুৰক বেয়া পায় এইটো কাৰণে যে মাদুৰৰে যিবোৰ দেশ আছে দক্ষিণ আমেৰিকাৰ, সেই সকলোবোৰ দেশকে এতিয়া আমেৰিকাই পদানত কৰিব খোজে। আৰু এইকাৰণে তেওঁলোকে কৰে কি, তেওঁলোকে সকলো দেশৰ ৰাজনীতি তেওঁলোকৰ অনুকূলে, অৰ্থাৎ মাৰ্কিন ৰাষ্ট্ৰৰ পদলে সেই ধৰণৰ নীতি তাত প্ৰৱৰ্তন কৰিবলৈ বিচাৰে। আৰু এইটো কাৰণে এটি আমেৰিকাৰ দেশে বিদেশে আমেৰিকা বিৰোধী জনসংগ্ৰাম আৰম্ভ হৈছে। বলিভিয়া, ইকুৱেডৰ, ব্ৰাজিল, বিভিন্ন দেশত। আৰু এইটো হৈছে তাৰ জনগণ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জাগি উঠা কথা। অতি আচৰিত কথা যে ভাৰতত বিৰোধী নেতা ৰাহুল গান্ধীয়ে এইটো আন্তৰ্জাতিক আইন লংঘন কৰা বুলি এইটো তাৰ গৰিহণা দিছে। অথচ আমাৰ প্ৰধানমন্ত্ৰীয়ে এইটো দেশ অন্যায়ৰ বিৰুদ্ধে কেৱল উদ্বেগ প্ৰকাশ কৰিয়ে তেওঁৰ বক্তব্য সামৰিছে। এইটো কি ধৰণৰ কথা? আমি কেনেকুৱা নেতাৰ অধীনত আমি আছোঁ, এইটোৱে তাৰ প্ৰমাণ কৰে। গতিকে বন্ধুসকল, মই ভাবোঁ যে আমি সকলোৱে, আমাৰ জনসাধাৰণে এই দুষ্কৃতিৰ বিৰুদ্ধে আমি অৱস্থান ল'ব লাগিব। কাৰণ কোনো এখন দেশে তাৰ নিজৰ স্বাৰ্থত যাতে আনক এই ধৰণে আক্ৰমণ কৰিব নোৱাৰে, এই ধৰণে যাতে দমন কৰিব নোৱাৰে, আমি তাৰ কাৰণে সাজু হ'ব লাগিব। আৰু সেইকাৰণে জনগণ ৰাজনৈতিকভাৱে সচেতন হোৱা প্ৰয়োজন। কেনেকুৱা নেতৃত্বৰ তলত আছে, তেওঁলোকে পুঁজিবাদ আৰু ঔপনিৱেশিকবাদ, সাম্ৰাজ্যবাদী গুণ্ডামীক তেওঁলোকে বিশ্বাস কৰে নে নকৰে, এই সকলো কথা আমি ভালকৈ বুজিব লাগিব। আৰু তেনেকৈ আমি আমাৰ দেশতো প্ৰকৃত গণতন্ত্ৰ যাতে প্ৰতিষ্ঠা হয়, ই যাতে কেৱল পুঁজিবাদ আৰু সাম্ৰাজ্যবাদৰ এটা চাৰণভূমি নহয়, সেই কথা লক্ষ্য যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।